মানে মারামারি লাগি থাকে কোদাল গাং গুলি ফিনে কলা কোদাল গাঙত আহি উপস্থিত কি কচেৰ পৰা আলি লেফট সাইডৰ ৰাস্তা কত সোমাইছো অলপমান দিলে পাই লাগালে রিসার্চ করাবা পারা নাই তো হেল্ল' গাইজ মোটামুটি 6 দিন মানে হল ইউটিউবত লং ব্লগ নেতা তাকে আজি আৰু আপোনালোকৰ মাজলৈ এটা লং ব্লগ আনিছো আশা কৰো সকলোৱে চাব বুলি আৰু ৰাতিপুৱাৰ সময় ৰাতিপুৱাৰ মানে কি গাইজ মই কাম কৰিব যাব ওলাইছো আৰু কামত যাৱাৰ আগতে বেটিকো মই স্কুলত থৈ যাব লাগে ঘৰত থাকিলে মাকৰ লগত বিৰাট মানে দন লাগি থাকে মানে মাৰামাৰি লাগি থাকে দন লগাৰ মেইন কাৰণটো হল মোবাইল মায়াকক লাগে চিৰিয়েল চাবা মোবাইলটো জিয়াকক লাগে আৰু পুতুলা চাবা দেন এটাই মোবাইল থাকে ঘৰত কাৰণ ভাবি আছো আৰু সেইকাৰণে আৰু এটা মোবাইল দিম বুলি আৰু এটা তাকে মায়াকে এইফালে এইখিনি শুনিয়ে আছে ঐ ঘৰত থাকিলে মায়েৰ লগত কিয় দন লাগি থাকা ইমান সেই শিক্ষা দিছো তোক হা চালা বজ্জা দাপি কিয় শিকি থাকা আৰু দাঁতকেইটা ব্ৰাছ কৰিছে না নাই দাঁতকেইটা এনকি স্কুল ক্ষেত্ৰত আৰু তুই কি তাৰনে দাঁতকেইটা কটা হেৰি হৈছে ব্ৰাছ কৰি দিব নোৱাৰা নেকি তুই এনে চেহেৰাটো সেই দুখে থাকা এনে নিজে এনে চিল চিল হৈ থাকিলে হ'ব নেকি চানাটোকো চিল চিল কৰি থৈ দিব লাগিব এই না ৰাতিপুৱা লিপষ্টিক এয়া এইগিলা কি লগালিছে এইগিলা লিপষ্টিক নহয় এইগিলা দেখিছে কালিৰে লিপষ্টিক রিসার্চ করাবা পারা নাই আর বলে সি বুলি ফোন এটি মোক ইমান কি ক'ব লাগে বা ৰিচাৰ্জ মই তহঁতক এই কাৰণে কৰি দিয়া নাই কালিহে হ'ল কালি একদিনহে গেল কি কাল একদিন দুই দিন দুইদিনহে হ'ল সেইকাৰণে তোক ৰিচাৰ্জ কৰি দিয়া নাই বাকী যি কি নহওক আৰু আজিৰ ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছো আৰু কামত যাম আৰু কিনো গাইছ মই কামৰ ভিডিঅ' দিম আৰু বেলেগতো দূৰ দূৰ জেগাত আহিলে মই ভিডিঅ' কৰিব নোৱাৰোৱে এতিয়া আৰু মই যি কাম কৰোঁ তাকে দেখাম আৰু আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে ভাল লাগে বেয়া লাগিলে নালাগে বেয়া লাগিলে আনছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু সেইটোৱে তো বেটিক স্কুলত থৈ আহি মই বামুণীগাঁৱত আহিলোঁ কামত মানে এনে ৰাভা অধিৱেশনৰ এটা গেট বনাই আছোঁ বামুণীগাঁৱত এয়া মানে কাপোৰ মাৰি আছে যি কষ্ট হৈছে না একদম এনেকা মানে আৰু ইয়া গাইজ ডেঞ্জাৰাছ একদম এতিয়া লাইনত তাৰ আছে ওচৰতে অলপমান ধূলি পাই লাগালে এইফালে বামুণীগাঁও এয়া ক'ত আছোঁ আজি এয়া কেনে লাগছে বাবা আজি ফাটি গৈছি না যেনেকা গৰম দিছে একদম ফাটি গৈছে আজি এয়া ইমান মস্ত ওখ এয়া গাইজ তলত চালে মাথাই ঘূৰাই কিমান ওপৰত আছোঁ আমি দুটাই বম কষ্ট হৈ আছে তাকে ৰেষ্ট কৰি আছোঁ অলপ আৰু অধিৱেশনখন আছে এইফালে এইটো ৰাস্তাত মানে শান্তিপুৰ ৰাস্তাত এইফালে নীলাখাত বুলি কয় তাতে আছে আৰু মানে আজি ভিডিঅ'টো আপলোড কৰিছোঁ না আজিৰ পৰা আছে মানে আমি কাম এই যোৱাকালি কৰি আছিলোঁ আৰু এতিয়া কৰি আছোঁ আৰু মজাকে আমি এতিয়া যাই আছোঁ ভোকৰ ফালে মানে কোদালপাৰা না কোদাল গাঁৱত কাম কৰিব যাই আছোঁ আমি মানে তাতে কি কয় ৰাভা অধিৱেশনৰ গেটখন কমপ্লিট কৰি আহিলোঁ এতিয়া আৰু ভোকৰ কোদালপাৰা কোদাল গাঁৱত যাই আছোঁ আৰু লগতে এটা কুকাৰো লৈ আনিছোঁ এইটো মনাৰ কুকাৰ লৈ আনিছোঁ এইটো খালী কুকাৰ নহয় গাইজ মানে আমিতো মালিকৰ ঘৰত ভাত খাই আহিলোঁ না কিন্তু আমাৰ কেইটামানতে পিলিয়াৰে কাম কৰি আছে ৰাতিপুৱাৰ পৰা তাতে ভাত খাব নাই বিচৰা 3টামান বাজে আৰু ভকত পিঠা মুড়ি মৰগুৰা নেকি কিজানি নাজানো আৰু কুকাৰত ভাত ভৰাই লৈছোঁ এইফালে বছৰ বাইকখনত আছে চব্জি কিবা কিবি আছে আৰু এনে লৈ যাই আছোঁ বেচেৰাকেইটা ফোন মাৰি আছে সোনকালে বুলি আমাৰ এথান ৰাস্তা কানা লাগছি আমি এথান যাই পোৱা নাই এইফালে কি জেগা বা এইগিলা কি জেগা এইখিনি কি জেগা দূৰাপাৰা নেকি এইখিনি এইখিনি একজেক্ট মই ভালকৈ নাজানো দূৰাপাৰা হ'ব এই দূৰাপাৰাতে যাই আছোঁ আৰু কোদালপাৰা না কোদাল গাঁও লাগিব কিমান দূৰ আছে নাজানো আৰু ত'তে যাই আছোঁ আজি তাহাঁতে গালিও দিব পাছত ভকতো কাটামৰা হ'ব কি হ'ব বাবা আমি টেনশ্যন নাই আমি পেটটো ভৰাই আহিছোঁ আৰু মজাকৈ কিন্তু তাহাঁতৰ কাৰণেহে বেয়া লাগি আছে হয় দে কিন্তু দূৰাপাৰাই কয় দে গাই চাওক না পথাৰবিলাক ধান চান কাটি একদম শেষ কৰি দিছে খালি সেই নাৰা হৈ আছে আৰু এই ৰাস্তাটোৰ কি মজা লাগছে গাই চাওক না এই বেলিটো আমাৰ আগে দাউৰি যাই আছে আমি তাৰ পাছে যাই আছোঁ সেনেকৈ লাগি আছে সৰুতে ভাবছিলোঁ গাইজ মানে যিমানে সূৰ্যটোৰ কাষত যাই থাকোঁ সি আমাৰ পৰাই মানে পলাই থকা হেন পাই আছিলোঁ আৰু এই মোৰ ওচৰত যাই আছোঁ সি আৰু আমাৰ কিবা আমাৰ পৰা কিবা দূৰত দাউৰি থাকে সেনেহেন ভাবছিলোঁ কিন্তু সেইবিলাক নহয় সেইবিলাক অলপ বেলেগ বাকী চাওক না বগৰী গাছবিলাক চাওক কি ধুনীয়া পৰিৱেশখিনি ভাই আৰু গাইজ বহুত মানুহ সুধি আহিলোঁ এই ৰাস্তাটো দি পেলাই কোদাল গাঁৱত বেলে যাই অহা এতিয়া যাই আছোঁ আমাৰ এই আগতে চিনি পায় কিন্তু পাহাৰচি বেলে আগতে বেলে আহিছিলা এইবাৰ পুৰা গেছি এইটো পুৰা যাই আছে এইটো আৰু গাইজ মানে আমাৰ ভোকো এৰিয়াত আপোনালোকে জানিয়ে নাজানে যদিও কৈছোঁ আৰু পাৰ্বতী মাৰ পাহাৰ আছে আৰু ৰাতিপুৱাৰ সময়ত এইকেইদিন এনেকুৱা মানে নাজাৰা দেখা পায় না সেই পাৰ্বতী পাহাৰৰ ওপৰৰ পৰা আপোনালোকে যদি অহা নাই চাব আহিব আৰু ইয়াৰ পৰা পাৰ্বতী পাহাৰখন দেখা পায় মই আপোনালোকক অলপ জুম কৰি দেখাইছোঁ এই সূৰ্যটোৰ
এইখানে হয় পাৰ্বতী পাহাৰ মানে আপোনালোকে যদি চাবা অহা নাই চাবা আহিব আৰু ৰাতিপুৱাৰ সময়ত আহিব সূৰ্য নোলোৱাৰ আগতে যায় উপস্থিত হ'ব পাহাৰত তাৰপাছত সূৰ্য ওলোৱাৰ লগে লগে এনেকা নাজাৰা দেখা পাব না আপোনালোকে তো একদম মজা লাগি যায় আৰু আপোনালোকে যদি অহা নাই আহি যাব আৰু তো এতিয়া যাই আছো একেবাৰে কেনে ৰাস্তা এইটো আমাক বলকপাৰা ৰাস্তা বুলি কৈছিলে আমাৰ এটাই এইটো বলকপাৰা নহয় এইটো কিবা পাৰাহে ৰাস্তা এইটো মানে কোদালগাঁও বুলি পিনে ক'লা কোদালগাঁৱত আহি উপস্থিত কিন্তু কোদালগাঁৱত থৈ বোলে নহয় এতিয়া আৰু ফোন মাৰি আছে ৰ ভালকে সুধি লৈছিলো কি এই গাঁওখনৰ নাম কি ষষ্ঠপুৰ স্কুল চেৰাই আহিলো আমি চেৰাই আহি পেলাই এইফালে ৰাইট চাইডৰ ৰাস্তাটোদি সোমাই দিলো আহা ৰাস্তাটো বগুৰি ৰাস্তা বগুৰি পাইছো সেইটো দূৰৰ পৰাহে ৰাস্তা সেইটো আমি ইভাগে বকচেটৰ পৰা আহিলি লেফ্ট চাইডৰ ৰাস্তাখন দি সোমাইছো কি হ'ব আজি ভাত ঠাণ্ডা উৰি গেল বহুত মৰব ইয়াতে আজি লোকেশ্যনো দিব নাজানে আমিও চিনি নাপাওঁ বকচেটৰ পৰা আহিলি মেন ৰাস্তা আহিলে ৰাইট চাইডে ব্লক কৰা ৰাস্তা কি হ'ব এই ব্লক কি যে হ'ব মানে কোদালগাঁও বুলি কৈছিলে একচুৱেলি কোদালগাঁৱত বোলে নহয় কৈ মাৰি নে কি আমি সিফাল দি আহিলো দূৰাপাৰা কৈ মাৰি সহায় দি আহিলো মানে সিফাল দি আহিলো এতিয়া কোদালগাঁৱৰ পৰা আৰু ৰিটাৰ্ণ যাই আছো আমি কৈ মাৰিত কি যে মানে আমাৰ সেই যিকেইটা পিলাৰ তাতে কাম কৰিছে সেইকেইটা লোকেশ্যনো দিব নাজানে গাঁওখনৰ নামো ভালকে ক'ব নাজানে মানুহঘৰৰ নামো ক'ব নাজানে কি যে হ'ব সেইকেইটাৰ লগত একো নাই আমি ঘূৰি থাকি বেংকা হাজিৰা পাম আমি কাৰ লাগব আমাৰ লাগব নেকি তাহাঁতৰ লাগব কি যে হ'ব মালিক কি যে হ'ব ঘূৰোঁতে খেতালো দেই আজি দিনটো যায় মালিক ঘূৰোঁতে আজি আৰে হ'লে ইয়াতে পুৰা পুখুৰী সিঁচি পুৰা মাছ ওলাইছে পায় তাক বোলে মাছে নিব পাৰিলোঁ হয় আৰু একদম লোকেল মাছ ফ্ৰেছ মাছ বহুত ঘূৰি আহি পেলাই এতিয়াহে কাম কৰা জাগা এইখিনি বোলে সেই কৈ মাৰি সেই বোলে কৈ এহাতক এই মামাহঁতক এই লোকেশ্যন দিব মামা কি লোকেশ্যনো দিব নাজানা আপুনি হয় দিব কি যে হ'ব আমি কোদালপাৰাৰ পৰা ঘূৰি এতিয়া আৰু কৈ মাৰিতো উপস্থিত হৈছোঁ এতিয়া আৰু এতিয়া কাম কৰিব লাগে এই এইখন চাইনি ইয়াতে বনোৱা হোৱা কৰিলে আৰু এইখন এতিয়া আৰু এইখিনি বনাব লাগে মানুহ মানলো দেই আৰু আজি এইটো আমাৰ ভুল নহয় আপোনালোকৰ ভুল আপোনাক বাৰে বাৰে কৈ আছো লোকেশ্যনটো ভালকে দিয়ক নহয় আপোনালোকে কৈছে কোদালগাঁও বুলি কৈছে আমি কোদালগাঁৱত গৈছো কিন্তু কোদাল কৈ মাৰি থৈ বুলি কাম কৈ মাৰিত কৰি আছা এতিয়া পেটটো কাৰ সুখলা কচোন তো গাইছ এতিয়া কামত লাগি গ'লো বাহৰ আগত উঠি আছো এইফালে এখন ৰফা হৈছে ইয়াতে এখন বনাই আছো আৰু ইয়াতে এখন বনাই আছো মানে এইখন এনেকাই আৰু ইয়াতে এখন বনাই আছো আৰু এইখন বিয়া নহয় গাইছ এইখন বিয়া নহয় এইখন বোলে ভাত মুখত দিয়া মানে অন্নপ্ৰসন্ন মানে ইহঁতৰ বাবুই না মাইনাই কোনোবা মানে জীৱনত প্ৰথম ভাত খাব আৰু জন্ম পোৱাৰ পাছত তাকে অন্নপ্ৰসন্ন না কিবা ভাত মুখত দিয়া আৰু তাকে কাম কৰি আছো এইগিলা চুলিগিলা আমাৰ লাগি আছে পুৰা কামত দে দেৰি হৈছে গধূলি হয় আৰু যিমান সোনকালে কাম শেষ কৰিব পাৰে সিমান সোনকালে ছুটি দিম আজি মালিকে কৈ পেলাইছে মই মামা সঁচাই ফটাফট একদম কামৰ পৰা ঘৰত আহি গা পা ধুই ধুনীয়াকে জেকেট টেকেট পিন্ধি ললো এইফালে আমাৰ বেটীয়ে পঢ়ি আছে কি পঢ়ি আছা বেটী লিখি আছা কি লিখি আছা কবিতা লিখি আছা বেটীয়ে কবিতা লিখি আছে এইখন মোৰ অকণমানি ফুলৰ বাগিচা পুৰা বেটীয়ে ইফালে কবিতা লিখি আছে আৰু আমাৰ মহাৰাণীয়ে বা পাকঘৰত কি কৰি আছে আহিছিলো একবাৰ বাইদেউ কি কৰি আছা তুমি বাইদেউ লাই পাতকে খাবা নাকি আজি লাই পাতৰ লগত কি বনাবা মাংস খাবা লাই পাতৰ লগত এনেও মাংস খাই ভাল লাগে লাই পাত আৰু লাই পাতৰ লগত মাংস খাই এনেও ভাল লাগে আৰু ইয়াত জুইত মজাকে ভাত বহাই আছে মানে জুইৰ কাষত এনেকৈ জুই পাই থাকিলে কি মজা লাগে একদম এনেকৈ মানে জুইত গধূলি বা ৰাতিপুৱা ঠাণ্ডা দিনত ভাত বনাই কিবা এটা মজা লাগে আৰু মই এনেকৈ জুইৰ কাষতে বহি আছোঁ আৰু এতিয়া তো আজিৰ ব্লগটো ইমানতে এৰিছোঁ লগ পাম এটা নতুন ব্লগৰ সৈতে আজিলৈ ইমানে